মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজি আমি দ্বিতীয় শ্ৰেণীৰ নতুন পাঠৰ পাঠ 1ৰ পৰা সংখ্যাৰ ক্ৰম আৰু সংখ্যাৰ সৰু ডাঙৰ এইবোৰ শিকিম। ঠিক আছে? আমি এতিয়ালৈকে 0ৰ পৰা 100 লৈকে সংখ্যাবোৰ শিকিছোঁ বা পঢ়িছোঁ। ঠিক আছে? 0ৰ পৰা 100 লৈকে সংখ্যাবোৰ আমি শিকিছোঁ। শতকীয়াটো আমি শিকিছোঁ। ঠিক আছে? ইয়াৰ ভিতৰত আমি শিকা সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ সৰু হৈছে সৰু কোনটো? 0 আটাইতকৈ সৰু হৈছে 0 আৰু আটাইতকৈ ডাঙৰ হৈছে কোনটো? 100 আমি আটাইতকৈ ডাঙৰ সংখ্যা পাইছোঁ। এই সংখ্যাবোৰ ক্ৰম অনুযায়ী সজোৱা আছে। যেনেকুৱা তলত চোৱা, এইটো সংখ্যা ৰেখা, তলৰ এই সংখ্যা ৰেখাডালত চোৱা তোমালোক 1 2 3 4 5 6 7 8 9 10 এনেকৈ সংখ্যা ৰেখা এডালত কি আছে? সংখ্যাবোৰ আছে। আমি জানো যে ইতিমধ্যে আমি সংখ্যাৰ কোনটো সৰু কোনটো ডাঙৰ এইবোৰৰ কিছু কথা আমি শিকিছোঁ এই বিষয়ে। সংখ্যা ৰেখা এডালত থকা সংখ্যাবোৰৰ ভিতৰত যিটো সংখ্যা আগত আহে সেইটো সংখ্যা কি হয়? সৰু হয়, আৰু পিছত অহা সংখ্যাটো আগত অহা সংখ্যাটোতকৈ ডাঙৰ হয়। যেনেকুৱা ধৰি লোৱা ইয়াত কি আছে? 4 আৰু 5। তেনেহ'লে এই 4 সংখ্যাটো কি হৈছে? আগত আহিছে, সংখ্যা ৰেখাত আগত আহিছে, আৰু 5 সংখ্যাটো পিছত আহিছে। গতিকে ইয়াত 4 সংখ্যাটো 5 সংখ্যাটোতকৈ সৰু। 5 পিছত আহিছে গতিকে ডাঙৰ, 4 আগত আহিছে বাবে এইটো সৰু। বুজি পাইছা? ধৰি লোৱা 3 সংখ্যা আৰু 7 সংখ্যাটো, 3 আৰু 7 সংখ্যাটোৰ ভিতৰত কোনটো আগত আহিছে? 3 আগত আহিছে আৰু 7 পিছত আহিছে। গতিকে 7 সংখ্যাটো কি হ'ব? ডাঙৰ হ'ব। এইটো 7টো ডাঙৰ আৰু 3 সৰু হ'ব। 3 সংখ্যাটো হ'ব সৰু। বুজি পাইছা? 9 আৰু 10 এই সংখ্যা দুটা ভিতৰত কোনটো আগত আহিছে? 9 আগত আহিছে আৰু 10 পিছত আহিছে। গতিকে ইয়াত পিছত কোনটো আহিছে? 10 আহিছে পিছত অহাটো ডাঙৰ হ'ব, আৰু আগত কোন আহিছে? 9, গতিকে 9 সংখ্যাটো সৰু হ'ব। তোমালোকে মন কৰিবা যে এই সংখ্যা ৰেখাডালৰ আগফালে কাৰ চিন দিয়া আছে আৰু পিছফালেও কাৰ চিন দিয়া আছে। বুজি পাইছা? তাৰমানে আগফালে এইটো সংখ্যা বাঢ়ি গৈয়ে থাকিব, ডাঙৰ হৈয়ে থাকিব, আৰু পিছফালে আহিলে কি হয়? সংখ্যা ৰেখাত পিছফালে অহা সংখ্যাবোৰ কি হয়? সৰু হৈয়ে থাকে। যেনেকৈ 9ৰ আগত কি আহিছে? 8 আহিছে, 8ৰ আগত 7 আহিছে, 7ৰ আগত 6 আহিছে, 6ৰ আগত 5 আহিছে, 5ৰ আগত 4, 4ৰ আগত 3, 3ৰ আগত কি আহিছে? 2, 2ৰ আগত 1 আহিছে। 1ৰ আগতো আমি কিছু সংখ্যা আমি শিকিম, কিন্তু এইটো ক্লাছত নহয়। আমি ওপৰৰ ক্লাছত যেতিয়া উঠিম তেতিয়া 0ৰ তলতো যে সংখ্যা আছে এইটো আমি শিকিম। কোনটো ডাঙৰ কোনটো সৰু সেইমতে ক্ৰম অনুসাৰে সজোৱা আছে। এইটো চোৱা কি? 0 1তকৈ সৰু, মানে 0তকৈ ডাঙৰ 1। বুজি পাইছা? 0তকৈ 1 ডাঙৰ, আকৌ 1তকৈ 2 ডাঙৰ, 2তকৈ 3 ডাঙৰ, 3তকৈ 4 ডাঙৰ, 4তকৈ 5 ডাঙৰ, 5তকৈ 6 ডাঙৰ, 6তকৈ 7 ডাঙৰ, 7তকৈ 8 ডাঙৰ, আৰু 8তকৈ 9 ডাঙৰ। বুজি পাইছা? এইটো মাজত যিটো চিন দিয়া আছে, মাজত যিটো এটা চিন ব্যৱহাৰ কৰা হৈছে, এইটো চিন
এইটো চিন যেটো ব্যৱহাৰ কৰা হৈছে এইটো হৈছে ডাঙৰ বা সৰুৰ চিন বুজি পাইছা কোনটো ডাঙৰৰ চিন আৰু কোনটো সৰুৰ চিন এইটো আসলতে যদি আমি সৰু বুজাও সৰু বুজাবলৈ এইটো চিন ব্যৱহাৰ কৰা হয় আৰু ডাঙৰ বুজাবলৈ এইটো চিন ব্যৱহাৰ কৰা হয় বুজি পাইছা তাৰ মানে যেতিয়া আমি সৰু আৰু ডাঙৰ বুজিবলৈ চেষ্টা কৰো তেতিয়া সোৱা সৰুৰ চিনটো এইফালে যেটো মুখ আছে মুখটো বন্ধ এটো সৰু হয় আৰু ডাঙৰ চিনৰ এইফালে বাফালে যেটো মুখ আছে এটো হা মেলি আছে বুজি পাইছা এটো হা মেলি আছে গতিকে এটো ডাঙৰৰ চিন যিফালে সংখ্যাটো ডাঙৰ হ'ব সেইফালেই এটো হা মেলি থাকিব আমি যেতিয়া সংখ্যা শিকিম সংখ্যা সৰু ডাঙৰ শিকিম তেতিয়া মনত ৰাখিবা যে এটা অংকৰ সংখ্যা সদায় দুটা অংকৰ সংখ্যাতকৈ সৰু হয় এটা অংকৰ সংখ্যা দুটা অংকৰ সংখ্যাতকৈ সৰু হয় যেনেকুৱা ধৰি লোৱা এটা অংকৰ সংখ্যা যিকোনো এটা অংকৰ সংখ্যা এটা লোৱা 5 এটা অংকৰ সংখ্যা আৰু এফালে লওঁ মই 12 ঠিক আছে কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব এইটো হৈছে কি দুটা অংক থকা সংখ্যা হৈছে 12 আৰু 5 এটা অংক থকা সংখ্যা বুজি পাইছা গতিকে ইয়াত এটা অংক থকা এই 5 সংখ্যাটো সদায়ে সৰু হ'ব যেনেকুৱা 9 আৰু 10 এই দুটাৰ ভিতৰত কোনটো সৰু হ'ব 9 সৰু হ'ব 9ত এটা অংক আছে ঠিক আছে এটা অংক আছে আৰু ইয়াত 10ত কেইটা অংক আছে দুটা অংক 1 আৰু 0 এই দুটা অংক আছে দুটা অংক থকা সংখ্যাটো সদায় এটা অংকৰ সংখ্যাতকৈ ডাঙৰ হ'ব আৰু যিফালে ডাঙৰ আছে সেইফালে এইটো সোৱা হা মেলি আছে যিফালে ডাঙৰ এই চিনটো সেইফালে হা মেলি আছে বুজি পাইছা আৰু এটা উদাহৰণ লওঁ যেনেকুৱা লৈছো 21 আৰু এফালে 7 কোনটো ডাঙৰ হ'ব 21 ডাঙৰ হ'ব ইয়াত দুটা অংক আছে আৰু 7 ইয়াত এটা অংক আছে গতিকে ইয়াত 21 ডাঙৰ হ'ব 21ৰ ফালে এইটো হা মেলি থাকিব এইটো ডাঙৰৰ চিন 21 সংখ্যাটো 7তকৈ ডাঙৰ বুজি পাইছা আমি সহজতে বুজিলো যে দুটা অংকৰ সংখ্যা এটা অংকৰ সংখ্যাতকৈ ডাঙৰ হয় কিন্তু যদি দুটা অংক থকা সংখ্যাৰ আমি তুলনা কৰিব খুজো যে দুটা অংকই আছে দুটা সংখ্যাতে দুটা অংক আছে যেনেকুৱা 41 আৰু 29 এই দুটা সংখ্যাতে দুটাকৈ অংক আছে তেনে ক্ষেত্ৰত আমি কেনেকৈ বুজিম যে কোনটো সৰু কোনটো ডাঙৰ ঠিক আছে এই ক্ষেত্ৰত আমি কি কৰিম যে আমি দশকৰ অংকটো চাম ঠিক আছে দশকৰ অংকটো আমি ইয়াত চাম এটো 41 আৰু 29 41 আৰু 29ত এইফালে 29ৰ দশকৰ অংকটো কি হ'ব 2 আছে আৰু 41ৰ দশকৰ অংকটো কিমান আছে 4 এতেকে 4 ডাঙৰ নে 2 ডাঙৰ কোনটো ডাঙৰ হ'ব 4 ডাঙৰ হ'ব 4 ডাঙৰ হ'ব গতিকে 41 সংখ্যাটো ডাঙৰ কাতকৈ ডাঙৰ 29 সংখ্যাতকৈ ডাঙৰ গতিকে এফালে আমি এনেকুৱা এটা চিন ডাঙৰৰ চিন দিব লাগিব যে 41 সংখ্যাটো 29তকৈ ডাঙৰ বুজি পাইছা তাৰপিছত ইয়াত কি আছে 30 আৰু 17 30 আছে আৰু 17 আছে কোনটো ডাঙৰ কোনটো সৰু হ'ব তেনেহলে দুটা সংখ্যাই যদি দুটা অংকৰ হয় তেনেহলে আমি দশকৰ অংকটো চাম 17ত দশকৰ অংক কি আছে 1 আছে আৰু 30ত দশকৰ অংক কি আছে 3 আছে তেনেহলে 3 একতকৈ ডাঙৰ হয় 3 অংকটো
ইয়াত 3 একতকৈ ডাঙৰ গতিকে এই 30টো 17তকৈ ডাঙৰ হ'ব বুজা গৈছে তাৰপিছত 91 আৰু 89 ইয়াত দুটাকৈ অংক আছে দুয়োটাতে আমি কি চাম দহকৰ অংকটো চাম ইয়াত দহকৰ অংক আছে 8 আৰু 91 দহকৰ অংক আছে 9 8 আৰু 9 কোনটো ডাঙৰ 9 ডাঙৰ তাৰ মানে 91 সংখ্যাটো কি হ'ব 89 সংখ্যাতকৈ ডাঙৰ হ'ব এফালে ডাঙৰ চিন আমি দিম ঠিক আছে তাৰ পিছত আহিছে কি 74 আৰু 58 74 আৰু 58ত 58ৰ দহকৰ অংক কি আছে 5 আৰু 74ৰ দহকৰ অংক 7 এই ক্ষেত্ৰত কি দেখা গৈছে এই ক্ষেত্ৰত দেখা গৈছে 7 5তকৈ ডাঙৰ গতিকে 74 কি হ'ব ডাঙৰ হ'ব আৰু 58 সংখ্যাটো সৰু হ'ব বুজি পাইছা আশা কৰোঁ তোমালোক বুজি পাইছা আৰু এটা দুটা অংকৰ সংখ্যা আমি তুলনা কৰি চাও কোনটো ডাঙৰ কোনটো সৰু ধৰি লোৱা ইয়াত মই কি লিখিলো 25 লিখিলো আৰু এইফালে লিখিলো 51 ঠিক আছে এই দুটা সংখ্যা চোৱা কোনটো ডাঙৰ কোনটো সৰু হ'ব যেহেতু দুটা সংখ্যাতে দুটাকৈ অংক আছে গতিকে আমি দহকৰ অংক চাম 51ত দহকৰ অংক আছে কি 5 আৰু 25ত দহকৰ অংক দহকৰ ঘৰৰ অংক 2 গতিকে ইয়াত দেখা যায় যে 2 5তকৈ সৰু গতিকে কি হ'ব 25 51তকৈ সৰু হ'ব এটো সৰুৰ চিন বুজি পাইছা এটো এনেকৈ দিব লাগিব সৰুৰ চিন সৰু কিয় এটো সৰুৰ চিন কেনেকৈ হ'ল এইটো মুখটো চোৱা এইফালে বন্ধ আছে বুজি পাইছা এইফালে বন্ধ তাৰ মানে এটো সৰুৰ চিন এইফালে সৰু এইফালে থকা সংখ্যাটো কি কিমান 25 25 সৰু আৰু এইফালে কি হা মেলি আছে ঠিক আছে আৰু এইফালে কি আছে অংকটো সংখ্যাটো 51 ডাঙৰ ডাঙৰ ফালে এটো চিন হা মেলি থাকে বুজি পাইছা এতিয়া চোৱা যদি সংখ্যা দুটা দহকৰ স্থানৰ অংক দুটা একেই হয় দুটা অংকতেই দহকৰ স্থানৰ সংখ্যা অংক দুটা একে যদি হয় তেতিয়া কোনটো ডাঙৰ কোনটো সৰু আমি কেনেকৈ বুজিম এতিয়া চোৱা এটো চোৱা কি 74 আছে আৰু 74 আৰু এটো 74 এইটো 79 এই দুটা সংখ্যাত যেটো দহকৰ অংক চোৱা একে হয় ইয়াত 7 আছে ইয়াত 7 আছে তেনেহলে কোনটো ডাঙৰ কোনটো সৰু হ'ব তেনেহলে এনেকুৱা ক্ষেত্ৰত আমি কি চাম যদিহে দুটা সংখ্যাৰে দহকৰ স্থানত একে অংক থাকে দুটা অংক একে হয় ইয়াতো 7 আছে ইয়াতো 7 আছে তেতিয়া আমি দহকৰ স্থান আৰু নাচাও তেতিয়া আকৌ আমি কোনটো স্থান চাম আমি চাম এককৰ স্থান এইটো চোৱা 74ত এককৰ স্থানত আছে কিমান 4 আৰু 79ত এককৰ স্থানত আছে 9 এই ক্ষেত্ৰত 9 ডাঙৰ 4 সৰু গতিকে কি হ'ব গতিকে এই 74 সৰু হ'ব আৰু 79 ডাঙৰ হ'ব বুজি পাইছা 19 আৰু 17 তাৰ পিছত 19 আৰু 17 এই দুটা সংখ্যাত দহকৰ স্থানত কিমান আছে 1 আছে ইয়াতো দহকৰ স্থানত 1 আছে গতিকে আমি এতিয়া আৰু দহকৰ স্থান নাচাও এককৰ স্থান চাম এককৰ স্থানত এফালে 19ত 9 আছে আৰু 17ত আছে 7 এই ক্ষেত্ৰত
19ৰ 9 যিহেতু এই 7তকৈ ডাঙৰ, গতিকে 19 হ'ব ডাঙৰ আৰু 17 হ'ব সৰু। এইটো চিন ব্যৱহাৰ কৰা হ'ব, ডাঙৰৰ চিন ইয়াত ব্যৱহাৰ কৰা হ'ব। তাৰপিছত চোৱা 28 আৰু 26, দশকৰ স্থানত দুয়োটা অংক কি আছে? একে আছে। ইয়াত 2 আছে, ইয়াতো 2 আছে। এতিয়া আমি এককৰ স্থানৰ অংকটো চাম। এককৰ স্থানত ইয়াত 6, এইফালে 6 আছে আৰু এইফালে 8 আছে। 8 6তকৈ ডাঙৰ, গতিকে 28 সংখ্যাটো কি হ'ব? 26 সংখ্যাটোতকৈ ডাঙৰ হ'ব। এইকাৰণে এইটো ডাঙৰৰ চিন দিয়া হ'ব। ঠিক আছে। তাৰপিছত 32 আৰু 31, ইয়াত প্ৰথম যিটো এইটো চোৱা দশকৰ স্থানৰ যিটো অংক সেইটো একে আছে। ইয়াতো 3, ইয়াতো 3 আছে। তেনেহ'লে আমি কি চাম? আমি এককৰ স্থান চাম। ইয়াত আছে এককৰ স্থানত 31ত 1 আছে আৰু 32ত 2 আছে। তেনেহ'লে কোনটো ডাঙৰ কোনটো সৰু হ'ব? 32ত 2 31ৰ 1তকৈ ডাঙৰ, গতিকে এইটো 32 ডাঙৰ হ'ব। বুজি পাইছা? আশা কৰোঁ তোমালোক সকলোৱে বুজি পাইছা। ঠিক আছে। তাৰপিছত আমি এতিয়া সংখ্যাৰ জাপ শিকিম। ক্ৰম অনুসৰি সংখ্যা ৰেখাত সংখ্যাই কেনেকৈ জাপ মাৰে, জাপ মাৰিলে কিমান পাওঁ, কি সংখ্যা পাওঁ আমি সেইটো আমি শিকিম। প্ৰথমতে 2 সংখ্যাৰ জাপ। ঠিক আছে। দুটা দুটাকৈ সংখ্যা জাপ মাৰি মাৰি আমি কি সংখ্যা পাওঁ সেইটো আমি শিকিম। ঠিক আছে। ইয়াত এটা সংখ্যা ৰেখা আঁকা আছে। সংখ্যা ৰেখাডালত শূন্যৰ পৰা ক্ৰমে বাঢ়ি গৈছে। 0 1 2 3 4 এনেকৈ সংখ্যা ৰেখাডাল বাঢ়ি গৈয়ে আছে। ঠিক আছে। এইটো কি আছে? 2ৰ জাপ। তেনেহ'লে কি হ'ব? প্ৰথমতেই 0ৰ পৰা আমি দুটা সংখ্যা জাপ মাৰি দিম। কেনেকৈ? যেতিয়া দুটা সংখ্যা জাপ মাৰা হ'ব 0ৰ পৰা, তেনেহ'লে কি হ'ব? 1 2 সংখ্যা জাপ মাৰিলে আমি কি পাম? দুটা সংখ্যা জাপ মাৰিলে ইয়াত কি পাম? আমি 2 সংখ্যাটো পাম। ঠিক আছে। আকৌ 2ৰ পৰা আমি কি যদি জাপ মাৰি দিওঁ 2ৰ জাপ, তেনেহ'লে 1 2 এই দুটা সংখ্যা জাপ মাৰি দিলে কিমান পাম? আমি 4 পাম। আকৌ যদি 4ৰ পৰা দুটা সংখ্যা 2 জাপ মাৰা হয় কিমান হ'ব? 4, তাৰপিছত এইটো 1 2 দুটা ঘৰ জাপ মাৰি দিলে কি পাম? আমি 6 পাম। বুজি পাইছা? তাৰপিছত আকৌ 6ৰ পৰা যদি দুটা সংখ্যা আমি জাপ মাৰি দিওঁ, 6ৰ পৰা এইটো এটা জাপ দুটা জাপ মাৰিলে কিমান পাম? আমি 8 পাম। বুজি পাইছা? আকৌ যদি আমি জাপ মাৰোঁ 8ৰ পৰা জাপ মাৰি দিওঁ দুটা সংখ্যা 8 9 10। ঠিক আছে। দুবাৰ জাপ মাৰিলোঁ। দুবাৰ জাপ মাৰিলে আমি কিমান পাম? 10 পাইছোঁ। 10ৰ পৰা আকৌ দুবাৰ যদি জাপ মাৰা হয় কিমান পাম? 10ৰ পৰা দুবাৰ জাপ মাৰিলে 12 পাম। 12ৰ পৰা দুবাৰ জাপ মাৰিলে কিমান পাম? আমি 14 পাম। 14ৰ পৰা দুবাৰ জাপ মাৰিলে 16 পাম। বুজি পাইছা? এনেকৈ গৈয়ে থাকিব ওপৰফালে গৈয়ে থাকিব। তলত আৰু এটা সংখ্যা ৰেখা আঁকা হৈছে। ইয়াত কি কৰা হৈছে? 100ৰ পৰা তলফালে নামা হৈছে। ঠিক আছে। 100 99 98 97 96 95 এনেকৈ কি কৰা হৈছে? ক্ৰমটো তলফালে অনা হৈছে। বুজি পাইছা? এই ক্ষেত্ৰত যদি আমি দুবাৰকৈ জাপ মাৰিলে আমি কি পাম? এইটো চোৱা 100ৰ পৰা যদি
দুটা সংখ্যা এইফালে বাওঁফালে যদি জাপ মাৰা হয় এই এটা জাপ দুটা জাপ ঠিক আছে দুটা যদি জাপ মাৰা হয় তেনেহলে কি পাইছো আমি 98 পাইছো ঠিক আছে আমি কোনটো সংখ্যা পাইছো 98 পাইছো তেনেহলে 98 পৰা যদি আকৌ দুবাৰ জাপ মাৰি দিয়া হয় এই তলফালে ঠিক আছে তলফালে জাপ মাৰিলে কিমান আহিব 98 পৰা এবাৰ জাপ দুবাৰ জাপ মাৰিলে আমি পাম ইয়াত 96 পাম আকৌ যদি দুবাৰ জাপ মাৰা হয় 96 পৰা এবাৰ জাপ দুবাৰ জাপ কিমান পাইছো 94 পাইছো ঠিক আছে 94 পাইছো আকৌ 94 পৰা যদি দুবাৰ জাপ মাৰা যায় কি হ'ব 92 আমি পাম 92 পৰা যদি আমি দুবাৰ জাপ মাৰো কিমান পাম আমি 90 সংখ্যাটো পাম আশা কৰো তোমালোক বুজি পাইছা ঠিক আছে আৰু ইয়াতকৈ বেছি সংখ্যাৰো আমি জাপ মাৰিব পাৰো যেনেকৈ 3ৰ জাপ ইয়াত দুটা সংখ্যা ৰেখা আঁকা হৈছে ওপৰমুৱাকৈ আমি জাপ মাৰিম তাৰ পিছত তলমুৱাকৈ আমি জাপ মাৰিব পাৰিম ঠিক আছে ইয়াত 0 1 2 3 4 এনেকৈ ওপৰ ফালে সংখ্যা ৰেখা এডাল আছে ইয়াত সোৱা 0ৰ পৰা যদি আমি 3ৰ জাপ দিও 3 সংখ্যাৰ জাপ তেনেহলে 3বাৰ জাপ দিব লাগিব 3বাৰ জাপ দিলে কিমান পাম সোৱা 0ৰ পৰা এবাৰ জাপ দুবাৰ জাপ 3বাৰ জাপ 3বাৰ জাপ দিলে কিমান পাম আমি 3 পাম আকৌ যদি 3বাৰ জাপ মাৰা যায় কি হ'ব এবাৰ জাপ দুবাৰ জাপ 3বাৰ জাপ 3বাৰ জাপ দিলে আকৌ আমি কি পাম এটো ইয়াত 6 পাম বুজি পাইছা 6ৰ পৰা যদি 3বাৰ ওপৰমুৱাকৈ জাপ দিয়া যায় এটো 7 8 9 বুজি পাইছা 3বাৰ জাপ মাৰিছো পাইছো আমি 9 আকৌ 3বাৰ জাপ মাৰিলে কিমান পাম 3বাৰ জাপ মাৰিলে 12 পাম ঠিক আছে আমি 3বাৰ জাপ মাৰিলে ইয়াত 12 পাম এতিয়া যদি 1ৰ পৰা তলমুৱাকৈ জাপ মাৰা যায় 1ৰ পৰা তলমুৱাকৈ জাপ মাৰিলে কিমান পাম আমি 3বাৰ যদি জাপ মাৰা যায় তেনেহলে এইটো চোৱাচোন এবাৰ জাপ দুবাৰ জাপ 3বাৰ জাপ 3বাৰ জাপ মাৰিলে পাইছো আমি 97 আকৌ 3বাৰ জাপ মাৰা এবাৰ জাপ দুবাৰ জাপ 3বাৰ জাপ 3বাৰ জাপ মাৰিলে আমি পাইছো কিমান 94 আকৌ 3বাৰ জাপ মাৰিলে কিমান পাবা প্ৰথম জাপ দ্বিতীয় জাপ তৃতীয় জাপ তেনেহলে আমি 91 পাম ঠিক আছে বুজি পাইছা আশা কৰো তোমালোক সকলোৱে বুজি পাইছা আকৌ আমি 3তকৈ ডাঙৰ 4ৰ জাপ মাৰিব পাৰো ওপৰমুৱাকৈ তলমুৱাকৈও আমি জাপ মাৰিব পাৰো ঠিক আছে যদি 4ৰ জাপ মাৰা যায় ওপৰ ফালে 0ৰ পৰা ওপৰমুৱাকৈ 4বাৰ জাপ মাৰিলে এবাৰ দুবাৰ 3বাৰ 4বাৰ জাপ মাৰিলে কিমান পাম আমি 4 সংখ্যাটো পাম আকৌ 4ৰ পৰা যদি জাপ মাৰা হয় 4বাৰ এবাৰ জাপ দুবাৰ জাপ 3বাৰ জাপ 4বাৰ জাপ কিমান পাইছো আমি 8 সংখ্যাটো পাইছো আৰু আকৌ 8ৰ পৰা এবাৰ জাপ দুবাৰ 3বাৰ 4বাৰ জাপ মাৰিলে কিমান পাম আমি 12 পাম আকৌ 12ৰ পৰা 4বাৰ জাপ এবাৰ দুবাৰ 3বাৰ 4বাৰ 12ৰ পৰা 4বাৰ জাপ দিলে কিমান পোৱা গৈছে 16 সংখ্যাটো আমি পাইছো ঠিক আছে তাৰ পিছত 1ৰ পৰা যদি তলমুৱাকৈ 4ৰ জাপ দিয়ে কিমান হ'ব 1ৰ পৰা তলমুৱাকৈ বাওঁফালে সংখ্যা ৰেখাডালত বাওঁফালে জাপ দিলে কিমান পাম চোৱা 1ৰ পৰা এবাৰ জাপ দুবাৰ জাপ 3বাৰ জাপ 4বাৰ জাপ
4 বাৰ জাপ দিলে দেখা গৈছে ইয়াত আমি পাইছো 96 ঠিক আছে আৰু 96 পৰা যদি 4 বাৰ জাপ দিয়া হয় এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ তেনেহলে আমি কি পাইছো 92 পাইছো আৰু তাৰ পৰা যদি আকৌ 4 বাৰ জাপ দিয়া যায় এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ তেনেহলে আমি কি পাম 88 পাম ঠিক আছে এনেকৈ তলমুৱাকৈ গৈয়ে থাকিব সংখ্যা আমি তলফালে গলে কিমান সৰুকৈ পাম সৰু সংখ্যাবোৰ পাম আৰু সোফালে গৈ থাকিলে সংখ্যাবোৰ বাঢ়ি থাকিব আমি ডাঙৰ সংখ্যা পাম ঠিক আছে 4ৰ পিছত এবাৰ আমি শিকিম 5ৰ জাপ শিকিম ওপৰমুৱাকৈ এইটো সংখ্যা ৰেখাডালত ওপৰমুৱাকৈ 1ৰ পৰাই ধৰি লোৱা 1ৰ পৰা যদি 5ৰ জাপ দিয়া যায় তেনেহলে কিমান হ'ব 5 বাৰ জাপ 1ৰ পৰা এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ 5 বাৰ 1ৰ পৰা জাপ দিলে 5 বাৰ জাপ দিলে আমি কিমান পাম 6 সংখ্যাটো পাম আকৌ যদি 5 বাৰ জাপ দিয়া যায় এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ 5 বাৰ 5 বাৰ জাপ দিলে কিমান পাম আমি 11 পাম বুজি পাইছা আকৌ 5 বাৰ এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ 5 বাৰ 5 বাৰ আকৌ জাপ দিলে আমি কিমান পাম 11ৰ পৰা 5 বাৰ ওপৰ ফালে জাপ দিলে 16 আমি পাম যদি তলৰ সংখ্যাবোৰ চোৱা তলৰ সংখ্যা ৰেখাডাল 1ৰ পৰা তলমুৱাকৈ যদি জাপ দিয়া যায় তেনেহলে আমি কিমান পাম 5 বাৰ যদি জাপ দিয়ে 1ৰ পৰা বাওফালে এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ 5 বাৰ ঠিক আছে 1ৰ পৰা 5 বাৰ বাওফালে জাপ দিলে কিমান পায় 95 পোৱা যায় আকৌ যদি 5 বাৰ যদি বাওফালে জাপ দিয়া যায় ইয়াৰ পৰা এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ 5 বাৰ তেনেহলে আমি কিমান পাইছো 90 পাইছো এনেকৈ আমি বাওফালে গৈ থাকিব পাৰিম আৰু সংখ্যা কমিয়ে থাকিব ঠিক আছে আশা কৰো তোমালোক সকলে বুজি পাইছা তোমালোক চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ইচ্ছা কৰিলে ভিডিওটো লাইক কৰিব পাৰা ঠিক আছে ইয়াৰ পিছত আমি 10ৰ জাপটো শিকিম ঠিক আছে 0ৰ পৰা 1 1ৰ পৰা 2 2ৰ পৰা 3 3ৰ পৰা 4 4ৰ পৰা 5 5ৰ পৰা 6 6ৰ পৰা 7 7ৰ পৰা 8 8ৰ পৰা 9 আৰু 9ৰ পৰা ইয়াত হ'ব 10 ঠিক আছে তেনেহলে ডাইৰেক্ট কিমান পাম আমি 0ৰ পৰা 10 আকৌ 10ৰ পৰা যদি জাপ দিয়া যায় 10ৰ জাপ এটা মাৰা যায় তেনেহলে কিমান পাম 20 পাম 20 সংখ্যাটো আমি পাম 20ৰ পৰা যদি 10ৰ জাপ মাৰা যায় তেনেহলে 30 সংখ্যাটো পাম 30ৰ পৰা জাপ মাৰিলে 10ৰ জাপ 40 পাম মানে 10 কৈ বাঢ়ি যাব 40ৰ লগত আকৌ 10 বাঢ়ি 50 হ'ব 50ৰ লগত আকৌ 10 বাঢ়ি 60 হ'ব বুজি পাইছা ঠিক এইটোৱে যদি আমি তলমুৱাকৈ চাও তলমুৱাকৈ যদি আমি জাপ মাৰি দিও 1ৰ পৰা 10ৰ জাপ মাৰিলে তলমুৱাকৈ কিমান হ'ব 90 90ৰ পৰা 10ৰ জাপ মাৰিলে 80 পাম 80ৰ পৰা 10ৰ জাপ মাৰিলে 70 পাম 10টাকে সংখ্যা পিছুৱাই যাব বা কমি যাব বা বাওফালে যাব সংখ্যা ৰেখাডালত বুজি পাইছা ঠিক আছে এতিয়া আমি অনুশীলনী কৰিম তোমালোকৰ কিতাপত থকা অনুশীলনীটো আমি এতিয়া চাম অনুশীলনীত চোৱা কি দিছে যে তলৰ খালী বাকচত ডাঙৰ চিন নে সৰু চিন হ'ব বহুৱা এইটো হৈছে ডাঙৰৰ চিন আৰু এইটো হৈছে সৰুৰ চিন প্ৰশ্ন ক
7 দহ 5 75 এফালে আছে সোফালে আছে 6 দহ 5 65 এতিয়া কোনটো ডাঙৰ কোনটো সৰু হ'ব যদিহে দুটা সংখ্যাই দুটা অংকৰ হয় তেতিয়া আমি কোনটো অংক চাব লাগিব দহকৰ স্থানৰ অংকটো চাব লাগিব 65 দহকৰ স্থানত কিমান আছে 6 আছে আৰু 75 দহকৰ স্থানত কিমান আছে 7 আছে এই ক্ষেত্ৰত 7 ডাঙৰ নে 6 ডাঙৰ 7 ডাঙৰ গতিকে 7 যেহেতু ডাঙৰ 7 দহ 5 75 ডাঙৰ হ'ব আৰু ইয়াত আমি বাকচত ডাঙৰৰ চিন দিব লাগিব ঠিক আছে প্ৰশ্ন খ 7 আছে ইফালে আৰু ইফালে 18 7 18 ইয়াত 7ত এটা অংক 18ত দুটা অংক আমি কি শিকি আহিলো যে দুটা অংকৰ সংখ্যা সদায় এটা অংকৰ সংখ্যাতকৈ ডাঙৰ হ'ব গতিকে 7তকৈ 18 ডাঙৰ হ'ব বা 7 18তকৈ সৰু ইয়াত সৰু চিনটো আমি দিম যেহেতু 7 সংখ্যাটো সৰু 18তকৈ তাৰ পিছত গ 95 আৰু 72 এই দুটা সংখ্যাত আমি কি চাম দহকৰ স্থানটো চাম দহকৰ স্থানত 72ত আছে 7 আৰু 95ত আছে 9 ডাঙৰ কোন 9 হৈছে ডাঙৰ গতিকে 95 ডাঙৰ হ'ব ইয়াত ডাঙৰ চিন দিম 95 72তকৈ ডাঙৰ তাৰ পিছত চোৱা প্ৰশ্ন ঘত 6 দহ 9 69 তাৰ পিছত আছে এফালে 70 যেহেতু দুটা অংক আছে এই দুটা সংখ্যাতে গতিকে আমি কি চাম দহকৰ অংকটো চাম 70ত দহকৰ অংক কিমান আছে 7 আৰু 69ত দহকৰ স্থানত অংকটো কিমান আছে 6 আছে দেখা গ'ল যে ইয়াত 7 ডাঙৰ 6 সৰু গতিকে 69টো কি হ'ব সৰু হ'ব আৰু 70 ডাঙৰ হ'ব গতিকে 69 কি হ'ব সৰু হ'ব ইয়াত সৰুৰ চিন দিম 28 আৰু 48ত আমি কি চাম দহকৰ স্থানটো চাম ইয়াত 48ত দহকৰ স্থানত 4 আৰু 28ত দহকৰ স্থানটো কিমান 2 আছে দেখা গ'ল যে 28টো কি হ'ব সৰু হ'ব 28 কিমান কি হ'ব সৰু হ'ব 48তকৈ তাৰপিছত প্ৰশ্ন 71 আৰু 74 71 আৰু 74 দুটা অংক থাকিলে আমি কি কৰোঁ যে দহকৰ স্থানত যেটো অংক আছে হেটো আমি চাওঁ 74ত দহকৰ স্থান কি আছে দহকৰ স্থানত 7 আছে 71ত দহকৰ স্থানত 7 আছে ইয়াত চোৱা দহকৰ স্থানত থকা দুটা সংখ্যাতে দহকৰ স্থানৰ যেটো অংক আছে সমান হলে দহকৰ স্থানৰ অংকটো দুটা সংখ্যাতে যদি সমান হয় তেতিয়া আমি কি চাও তেতিয়া আমি এককৰ স্থানটো চাব লাগিব এককৰ স্থানত ইয়াত 71ত 1 আছে আৰু 74ত 4 আছে ইয়াত দেখা গ'ল যে 74ৰ যেটো 4 হয় এটো একতকৈ ডাঙৰ গতিকে কিমান কি হ'ব 74টো 71তকৈ ডাঙৰ হ'ব আৰু 71 74তকৈ সৰু হ'ব 71টো সৰু গতিকে ইয়াত আমি সৰুৰ চিন দিছো ঠিক আছে তাৰ পিছত চোৱা প্ৰশ্ন 2 তলৰ সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে প্ৰশ্ন কত কি আছে 7 3 5 1 0 ঠিক আছে ইয়াত সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে ইয়াত চোৱা তুমি আটাইতকৈ সৰু কোনটো 0 আটাইতকৈ সৰু গতিকে আমি কি লিখিম প্ৰথমে 0 লিখিম ঠিক আছে কমা আৰু 0ৰ তলত এটা আন্ডাৰলাইন কৰি দিম বুজা গ'ল যে এইটো আমি লিখিছো অলৰেডি তাৰ পিছত 0তকৈ ডাঙৰ কোন আছে চোৱাচোন
শূন্যতকৈ ডাঙৰ, শূন্য আটাইতকৈ সৰু, সৰুৰ পৰা এতিয়া ডাঙৰলৈ আমি সজাম। শূন্যতকৈ ডাঙৰ কোন আছে? শূন্যতকৈ ডাঙৰ 5, 3, 7, 1 সকলোৱে ডাঙৰ, কিন্তু শূন্যতকৈ অলপ ডাঙৰ, শূন্যতকৈ ডাঙৰ 1 আছেনে ইয়াত? আছে 1, তেনেহ'লে আমি 1টো ইয়াত লিখিব লাগিব। তাৰ 1তকৈ ডাঙৰ 2 ইয়াত আছে নেকি? নাই। 2তকৈ ডাঙৰ 3 ইয়াত আছেনে নাই? 3 আছে, ঠিক আছে। ইয়াত আমি আণ্ডাৰলাইন কৰি দি 3টো ইয়াত লিখি দিলোঁ, ঠিক আছে। তাৰপিছত কিমান হ'ব? 3ৰ পিছত 3, তাৰপিছত থাকি গ'ল 7 আৰু 5। কোনটো 3তকৈ অলপ ডাঙৰ কোনটো হ'ব? 3তকৈ ডাঙৰ 4 ইয়াত নাই। 4তকৈ ডাঙৰ 5টো ইয়াত আছে, গতিকে 5 সংখ্যাটো ইয়াত বহিব। তাৰপিছত 7 বহি যাব। বুজি পাইছা? প্ৰশ্ন খ, 11, 71, 61, 41, 51। ইয়াত আটাইতকৈ সৰু কোনটো? 11 হৈছে আটাইতকৈ সৰু। প্ৰথমতে সৰুটো লিখি ল'ম। তাৰপিছত চোৱাচোন 71, 61, 41, 51 কোনটো হ'ব তাতকৈ অলপ ডাঙৰ? 41। 11তকৈ ডাঙৰ ইয়াত 41, আৰু 41তকৈ বাকীবোৰ 41তকৈও ডাঙৰ হ'ব। 41 ইয়াত লিখিব লাগিব। 41তকৈ ডাঙৰ কোনটো আছে? 51 আছে। 51, বুজি পাইছা? তাৰপিছত 51ৰ পিছত কোনটো ডাঙৰ? 51তকৈ ডাঙৰ 61, তাৰপিছত 71, ঠিক আছে। প্ৰশ্ন গ, কিমান আছে? 88, 82, 80, 85, 89, ঠিক আছে। এই সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে। ইয়াত আটাইতকৈ এইবাৰ চোৱা, আটাইতকৈ সৰু কোনটো সেইটো চাই এইটো কৰিম সমাধানটো, ঠিক আছে। 88, 82, 80, 85, 89, এইটো আটাইতকৈ সৰু কোন? আটাইতকৈ সৰু 80, এইটো 80 ইয়াত লিখি দিলোঁ, ঠিক আছে। এতিয়া 80 বাদ দি এইটো বাদ দি আটাইতকৈ সৰু কোনটো? আটাইতকৈ সৰু 82, ঠিক আছে। ইয়াত আমি 82টো লিখি দিম। এইটো বাদ যাব, 82টো বাদ যাব। এতিয়া বাচি ৰ'ল 88, 85, 89। এই তিনিটাৰ ভিতৰত কোনটো ডাঙৰ, কোনটো সৰু? 85টো সৰু, গতিকে ইয়াত 85টো লিখি দিছোঁ, ঠিক আছে। এতিয়া দুটা থাকি গ'ল, 88 আৰু 89। এই দুটাৰ ভিতৰত কোনটো সৰু? 88 সৰু, তাৰপিছত 89, ঠিক আছে। এতিয়া 9 নম্বৰ ঘ অংকটো চোৱা, কিমান আছে? 70, 90, 70, 20, 30, 50। ইয়াত আটাইতকৈ সৰু কোন? 20, ঠিক আছে। 20টো কাটি দিলোঁ। 20ত এতিয়া আটাইতকৈ সৰু কোন? 30, 30 ইয়াত লিখিলোঁ। 30 কাটি দিলোঁ, ঠিক আছে। তাৰপিছত এই তিনিটা বাচি গ'ল। তিনিটাৰ ভিতৰত 90, 70, 50ৰ ভিতৰত কোন সৰু? 50 সৰু, ঠিক আছে। 50ক কাটি দিলোঁ। এতিয়া 90 আৰু 70ৰ ভিতৰত কোন সৰু? 70, ঠিক আছে। 70 কাটি দিলোঁ। থাকি গ'ল কোন? 90। প্ৰশ্ন নং 3, তলৰ সংখ্যাবোৰ ডাঙৰ পৰা সৰুলৈ সজোৱা। ইয়াত ডাঙৰ পৰা সৰুলৈ সজাব দিছে, ঠিক আছে। প্ৰথমে ডাঙৰটো লিখিব লাগিব। ডাঙৰৰ পৰা লাহে লাহে সৰুকৈ সৰু সংখ্যাবোৰ লিখিব লাগিব। প্ৰথমতেই প্ৰশ্ন ক, 8, 37, 12, 45, 26। আটাইতকৈ ডাঙৰ কোন? ইয়াত আটাইতকৈ ডাঙৰ 45, ঠিক আছে। 45টো কাটি দিলোঁ।
লিখাৰ পিছত কাটি দিলোঁ সুবিধা হ'ব তাৰপিছত আটাইতকৈ ডাঙৰ যিকেইটা ৰৈ গ'ল 37 আটাইতকৈ ডাঙৰ 37টো কাটি দিলোঁ থাকি গ'ল কোন 8 12 আৰু 26 ইয়াৰ ভিতৰত 26 আটাইতকৈ ডাঙৰ 26কো কাটি দিলোঁ তাৰপিছত 8 আৰু 12 আছিল ইয়াৰ ভিতৰত 12 আটাইতকৈ 12 সংখ্যাটো আটাইতকৈ ডাঙৰ দুটাৰ ভিতৰত 12 কাটি দিলোঁ বাছিল কিমান 8 ইয়াত লিখি দিলে হৈ গ'ল প্ৰশ্ন খ 40 32 28 43 45 ঠিক আছে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোন 45 আটাইতকৈ ডাঙৰ তাৰপিছত 45ক কাটি দিলোঁ তাৰপিছত কোন ৰ'ল আটাইতকৈ ডাঙৰ কোনটো হ'ব 43 হ'ব এতিয়া ইয়াত 43 লিখি দিলোঁ ঠিক আছে 40 32 28 কোনটো ডাঙৰ হ'ব ইয়াত আটাইতকৈ ডাঙৰ 40 হ'ব আটাইতকৈ ডাঙৰ গতিকে ইয়াত 40 লিখিলোঁ ঠিক আছে তাৰপিছত 40 লিখাৰ পিছত কোনটো 32 আৰু 28 থাকি গ'ল কোনটো হ'ব তেনেহ'লে 32 হ'ব তাৰপিছত 32 কাটাৰ পাছত কিমান থাকিল 28 থাকিব ইয়াত ঠিক আছে এতিয়া চোৱা কি হৈছে ডাঙৰৰ পৰা সৰুলৈ সজোৱা হৈ গৈছে প্ৰশ্ন গ 60 10 40 90 70 ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোন 90 ঠিক আছে এইটো কাটি দিলোঁ তাৰপিছত আটাইতকৈ ডাঙৰ 70 তাৰপিছত 60 তাৰপিছত 40 তাৰপিছত কিমান 10 ঠিক আছে আশা কৰোঁ তোমালোকসকলে বুজি পাইছা যে কেনেকৈ সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে আৰু ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে ঠিক আছে প্ৰশ্ন 4 তোমালোকৰ কিতাপ চাবা কিতাপত আছে নহলে তোমালোক বহিত পাতি লিখি লবা এইবোৰ প্ৰ্যাকটিছ কৰিবা ঠিক আছে আৰু পাৰিলে তোমালোক চেনেলটো সাবস্ক্ৰাইব কৰি লবা প্ৰশ্ন 4 তলৰ প্ৰতিশাৰীত থকা সংখ্যাবোৰৰ আটাইতকৈ ডাঙৰ সংখ্যাটো এনেকুৱা বাকচ দিব দিছে ডাঙৰ সংখ্যাটো এনেকুৱা বাকচ আয়ত তাৰ মানে আৰু আটাইতকৈ সৰু সংখ্যাটো এনেকুৱা বৃত্তটোত ভৰাব দিছে এনেকুৱা বৃত্তত ভৰাব দিছে মানে গোল চিহ্নটো ইয়াৰ ভিতৰত ভৰাব দিছে ঠিক আছে প্ৰথম প্ৰশ্ন ক 80 71 39 60 100 তাৰপিছত 0 আটাইতকৈ ডাঙৰ কোন ইয়াত 100 হৈছে আটাইতকৈ ডাঙৰ গতিকে ইয়াক আমি এটা আয়তত ভৰাম ঠিক আছে আৰু আটাইতকৈ সৰু কোনটো 0ক আমি ইয়াত গোল চিহ্নৰ মাজত বা বৃত্তৰ মাজত ভৰাইছো ঠিক আছে প্ৰশ্ন খ 19 8 32 41 25 আৰু 0 ইয়াত আটাইতকৈ ডাঙৰ কোন আটাইতকৈ ডাঙৰ হৈছে 41 আৰু আটাইতকৈ সৰু হৈছে 0 ঠিক আছে প্ৰশ্ন গ 60 70 30 10 40 তাৰপিছত 0 আটাইতকৈ ডাঙৰ কোনটো ইয়াত 70 তাৰপিছত আটাইতকৈ সৰু হৈছে 0 তাৰপিছত প্ৰশ্ন ঘ 99 98 44 66 33 এই কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হ'ব
আটাইতকৈ ডাঙৰ 99 গতিকে ইয়াত কি কৰিব লাগিব আয়ত বনাই দিব লাগিব আৰু আটাইতকৈ সৰু হৈছে ঠিক আছে প্ৰশ্ন 5 তলত কিছুমান সংখ্যা খেলিমেলিকৈ দিয়া আছে সংখ্যাবোৰ উদাহৰণত দেখুৱাৰ দৰে সংখ্যা ৰেখাত এফালৰ পৰা সজোৱা কিবা এটা খেলিমেলি আছে এটো সংখ্যা ৰেখাত সজাব লাগে প্ৰশ্ন ক 17 20 16 18 19 খেলিমেলিকৈ দিয়া আছে এটো সজাই লিখিব লাগিব এইটো এটা এডাল সংখ্যা ৰেখা আঁকি ললো মই ঠিক আছে ইয়াত আছে কিমান 17 20 16 18 19 এইটো হ'ব আটাইতকৈ সৰু কোন 16 ইয়াত 16 লিখিব লাগিব ঠিক আছে 16 গুছি গ'লে এতিয়া শূন্যতকৈ ডাঙৰ কোন আছে শূন্যতকৈ ডাঙৰ কোন আছে যেটো সংখ্যা ৰেখাত আহিব পাৰিব 16 তাৰ পিছত 18 17 আছে 17 16 পিছত কিমান আহে 17 পিছত 16 আৰু 17 লিখিলো 17 পিছত 18 পিছত কিমান 19 ঠিক আছে আশা কৰো তোমালোক বুজি পাইছে এটো সংখ্যা ৰেখা হিচাপত সৰুৰ পৰা ডাঙৰলৈকে হে সজোৱা হৈছে যিহেতু সংখ্যা ৰেখাত সদায় সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা থাকে বুজি পাইছা প্ৰশ্ন খ ইয়াত কিমান আছে 28 30 31 32 29 এইটো আমি সংখ্যা ৰেখাত সজাই লিখিব লাগিব সংখ্যা ৰেখা এডালত সজাই লিখিব লাগিব কি হ'ব প্ৰথমতে কিমান আছে ইয়াত আটাইতকৈ সৰু কোনটো হেতু চোৱাচোন আটাইতকৈ সৰু হৈছে ইয়াত 28 ঠিক আছে প্ৰথমে তেনেহলে 28 লিখিব লাগিব তাৰ পিছত 28 টো কাটি দিলো 28 তকৈ ডাঙৰ কোনটো হ'ব 29 লিখিব লাগিব 29 কাটি দিলো 29 তাৰ পিছত 30 লিখিব লাগিব তাৰ পিছত 31 তাৰ পিছত 32 3 10 2 32 ঠিক আছে এনেকৈ হ'ব তাৰ পিছত চোৱা এটো খেলিমেলিকৈ প্ৰশ্ন গ খেলিমেলিকৈ দিয়া আছে সিৰিয়ালি বা ক্ৰমত সজাই সংখ্যা ৰেখাডালত লিখিব লাগিব ঠিক আছে এতিয়া আকৌ এডাল সংখ্যা ৰেখা আঁকি লও এডাল সংখ্যা ৰেখা সো ইয়াত আটাইতকৈ সৰু কোনটো আছে হেতু চাব লাগিব যে 47 51 50 48 49 47 টো আটাইতকৈ সৰু এইটো 47 ইয়াত লিখি লবা ঠিক আছে তাৰ পিছত 47 ৰ ওপৰত কিমান হ'ব 48 তাৰ পিছত 48 তাৰ পিছত 49 4 10 9 তাৰ পিছত কিমান হ'ব এটো 50 5 10 50 তাৰ পিছত 51 হ'ব ঠিক আছে বুজা গৈছে তাৰ পিছত প্ৰশ্ন ঘত কি পাইছো 88 93 90 92 91 ইয়াত আটাইতকৈ সৰু কোনটো 88 টো সৰু ঠিক আছে তেনেহলে এনেকুৱা এটা এডাল সংখ্যা ৰেখা ললো আৰু লিখা হল 88 ঠিক আছে 88 ৰ পিছত কিমান হ'ব ইয়াত 93 90 92 91 কিমান হ'ব 90 হ'ব ঠিক আছে 90 তাৰ পিছত কিমান হ'ব 91 তাৰ পিছত 92 তাৰ পিছত 93 9 10 3 ঠিক আছে বুজা গৈছে এতিয়া প্ৰশ্ন 6
প্ৰশ্ন 6 কিমান কি লিখিছে তলৰ সংখ্যাবোৰ এটা নিৰ্দিষ্ট নিয়মত সজোৱা আছে সেই নিয়মটো উলিয়াই প্ৰতিটো শাৰীৰে শেষত থকা খালী বাকচবোৰ পূৰ কৰা এই যে লিখা আছে সংখ্যাবোৰ এটা নিয়মত লিখা আছে চোৱা 1 3 5 6 ইয়াত কি নিয়ম আছে এটো ধৰিব লাগিব একৰ পিছত চোৱা 2 নাই 3 আছে 3 পিছত আকৌ 4 নাই 5 আছে 5 পিছত 6 হ'ব লাগিছিল 6 নাই 7 আছে তাৰ মানে এটা এৰি এটা সংখ্যা ইয়াত লিখিছে তেনেহলে 7 পিছত 8 বাদ দি 9 লিখিব লাগিব 9 পিছত 10 বাদ দি 11 লিখিব লাগিব 11 পিছত 12 বাদ দি পেলাই 12 13 লিখিব লাগিব 13 পিছত 14 লিখিব নোৱাৰি 15 লিখিব লাগিব এনেকুৱা হ'ব তাৰ পিছত প্ৰশ্ন খ 5 10 15 20 ইয়াত কি নিয়ম আছে 5 ঘৰকৈ জাপ মাৰিছে সো 5 তাৰ পিছত 10 তাৰ পিছত 15 তাৰ পিছত 20 তেনেহলে তাৰ পিছত কিমান হ'ব 25 25 ৰ পিছত 30 30 ৰ পিছত 35 35 ৰ পিছত 40 ঠিক আছে বুজা গৈছে প্ৰশ্ন গ 190 80 70 ইয়াত কি নিয়ম আছে যে 10 কৰি কমি গৈছে 10 1 ৰ পৰা 10 কমি 90 হৈছে 90 ৰ পৰা 10 কমি 80 হৈছে 80 ৰ পৰা 10 কমি 70 হৈছে তেনেহলে 70 ৰ পৰা 10 কমি 60 হ'ব লাগিব আকৌ 60 ৰ পৰা 10 কমি 50 50 ৰ পৰা 10 কমি 40 40 ৰ পৰা 10 কমি 30 ঠিক আছে প্ৰশ্ন ঘ 85 80 75 70 ইয়াতো 5 5 কৰি কমি গৈছে 85 ৰ পৰা 80 হৈছে 80 ৰ পৰা 75 হৈছে 75 ৰ পৰা 70 হৈছে 70 ৰ পৰা কিমান হ'ব 65 হ'ব 65 ৰ পৰা 60 হ'ব 60 ৰ পৰা কিমান হ'ব 55 হ'ব 55 ৰ পৰা কমি কিমান হ'ব 50 হ'ব ঠিক আছে বুজা গৈছে তাৰ পিছত প্ৰশ্ন আহিছে 7 8 কি লিখিছে যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বিষয়ে লিখিছে এইটো ইয়াৰ পিছৰ ভিডিঅত আলোচনা কৰিম তোমালোক চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহলে হেইটো পিছৰ ভিডিঅটোৰ নোটিফিকেশন পাই যাবা এইটো আমি যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বিষয়ে বেলেগকৈ আলোচনা কৰিম তাৰ পিছত 9 নম্বৰতো এইটোই যুগ্ম অযুগ্মৰ কথা কোৱা হৈছে 10 নম্বৰতো যুগ্ম অযুগ্মৰ কথা কোৱা হৈছে 11 নম্বৰতো যুগ্ম অযুগ্মৰ কথা কোৱা হৈছে তাৰ পিছত 12 নম্বৰত চোৱা কি আছে 12 নম্বৰত সংখ্যা ৰেখাত 1 ৰ পৰা অপৰমুৱাকৈ 6ৰ জাপ মাৰি পোৱা সংখ্যাবোৰ লিখা 5টা লিখিব দিছে সংখ্যা ৰেখা এডাল আঁকি নিলো এতিয়া অপৰমুৱাকৈ 6ৰ জাপ 0 1 2 0 ৰ পৰা 6 লৈকে এটা জাপ দুটা জাপ তিনিটা চাৰিটা পাঁচটা ছটা জাপ দিলে আমি কিমান পাইছো 6 সংখ্যাটো পাইছো আকৌ ছটা জাপ 6 ৰ পৰা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা জাপ দিলে আকৌ আমি কি পাও 12 পাও 12 সংখ্যাটো পাও ঠিক আছে সোৱা 6ৰ জাপ মাৰিব কৈছিল 5টা সংখ্যা এনেকৈ লিখিব দিছে তেনেহলে 1 ৰ পৰা 6ৰ ফালে জাপ মাৰিলে কিমান পাম প্ৰথমতে পাম আমি 7 পাম 1 ৰ পৰা জাপ মাৰিব যে 0 ৰ পৰা গলে 6 পাম আৰু 1 ৰ পৰা গলে 7 পাম তাৰ পিছত 7 ৰ পৰা 6ৰ জাপ মাৰিলে কিমান পাম আমি 7 ৰ পিছত 8 9 10 11 12 13 তেনেহলে লিখিব লাগিব 13 পিছত জাপ মাৰিলে আমি 6টা জাপ মাৰিব লাগিব 13 পিছত 14 15 16
17 18 19 তেনেহ'লে কিমান পাম আমি 19 পাম ঠিক আছে 19ৰ পিছত আকৌ 6টা জাপ 19ৰ পিছত 20 21 22 23 24 25 তেনেহ'লে আমি কিমান পাম 25 সংখ্যাটো পাম ঠিক আছে সংখ্যা ৰেখা তেনেকৈ আঁকিব লাগিব এনেকৈ আঁকি পেলাই সংখ্যা ৰেখাত লিখিব লাগিব এটো 0 7 তাৰপিছত 13 তাৰপিছত 19 তাৰপিছত 25 এনেকৈ 5টা সংখ্যা লিখিব লাগিব ঠিক আছে প্ৰশ্ন 13 ইয়াত কি লিখিছে সংখ্যা ৰেখাত 1ৰ পৰা তলমুৱাকৈ 4 জাপ মাৰি পোৱা সংখ্যাবোৰ লিখিব দিছে 4 জাপ মাৰিব দিছে 1ৰ পৰা আৰু 5টা সংখ্যা লিখিব দিছে 5টা সংখ্যা লিখিব দিছে যদি আমি জাপ মাৰো 1ৰ পৰা সোয়া ইয়াতে এটা কি কৰিছো সংখ্যা ৰেখা আঁকিছো ধৰি লৈছো ইয়াত 100 প্ৰথমতে 1ৰ পৰা 4টা জাপ দিয়া এটা জাপ দুটা জাপ তিনিটা জাপ 4টা জাপ তেনেহ'লে কিমান পাইছো 96 পাইছো ঠিক আছে 96 পাইছো তাৰ পিছত আকৌ কিমান আকৌ 5টা 4টা জাপ দিব দিছে 4 জাপ মাৰিব দিছে এটা জাপ দুটা জাপ তিনিটা জাপ 4টা জাপত 92 পাব ঠিক এনেদৰেই লিখিব লাগিব বাকি কিটাও লিখি লবা ঠিক আছে 14 নম্বৰত কি কৈছে সংখ্যা ৰেখাত তলৰ সংখ্যাবোৰৰ ঠিক বাওফালে আৰু ঠিক সোঁফালে থকা সংখ্যা দুটা লিখা ইয়াত প্ৰশ্ন ক কিমান দিছে 47 47ৰ ঠিক বাওফালে ঠিক সংখ্যা ৰেখাত ঠিক বাওফালে কিমান আহিব 46 থাকিব তাৰ আগৰ সংখ্যাটো 46 আৰু 47ৰ পিছৰ সংখ্যাটো 48 হ'ব ঠিক আছে তাৰ পিছত প্ৰশ্ন খ 37ৰ ঠিক আগৰ সংখ্যাটো 36 3.6 আৰু পিছৰ সংখ্যাটো 3.8 প্ৰশ্ন গ 60ৰ ঠিক পিছৰ সংখ্যাটো কিমান হ'ব 61 আৰু ঠিক পিছৰ আগৰ সংখ্যাটো কিমান হ'ব 5.59 ঠিক আছে বুজি পাইছা 15 নম্বৰত কি লিখা আছে তলৰ সংখ্যাবোৰত থকা খালি বাকচবোৰ পূৰ কৰিব দিছে খালি বাকচবোৰ পূৰ কৰোতে চোৱা প্ৰশ্ন ক ইয়াত লিখিছে 17 পিছত কিমান হ'ব 18 হ'ব সিম্পল যদিহে তোমালোক শতকীয়াটো মুখস্থ কৰি লৈছা তেনেহলে তো কোনো কথাই নাই একেবাৰে সহজ 18 পিছত 19ৰ পিছত কিমান হ'ব 20 হ'ব 20ৰ পিছত কিমান হ'ব 21 হ'ব তাৰ পিছত এটো 22 তাৰ পিছত কিমান হ'ব 23 তাৰ পিছত কিমান হ'ব 24 ঠিক আছে প্ৰশ্ন খ ইয়াত 39 লিখা আছে তেনেহলে ইয়াত কিমান হ'ব 40 হ'ব ইয়াত যদি 40 হয় তাৰ পিছত কিমান হ'ব 41 হ'ব তাৰ পিছত 42 43 44 তাৰ পিছত কিমান হ'ব 42 43 44 45 তাৰ পিছত 46 ঠিক আছে প্ৰশ্ন গ 89 90 তাৰ পিছত কিমান হ'ব 91 তাৰ পিছত 92 পাছত হ'ব 93 পাছত 94 পাছত 95 তাৰ পিছত 96 এনেকৈ ক্ৰম অনুসৰি খালি ঠাই পূৰ কৰিব লাগিব আশা কৰো তোমালোক সকলে বুজি পাইছা আমি ইয়াৰ পিছত যেটো শিকিম পিছৰ পাঠত আমি শিকিম যোগ আৰু বিয়োগ কিন্তু তাৰ আগতেই
ইয়াৰ পিছত ভিডিঅ'টোত আমি যুগ্ম আৰু অযুগ্ম সংখ্যাবোৰ শিকি ল'ম। যুগ্ম আৰু অযুগ্ম সংখ্যাৰ এটা ভিডিঅ' বনোৱা হ'ব, তোমালোক চাবা। ঠিক আছে, ধন্যবাদ থাকিল।